নমস্কাৰ নিউজ 18 অসমৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছো মই মৌসুমী আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ যেটো ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে ঘোষণা কৰিছে যে অচিৰে হলনি হ'ব 100 আৰু 500 টকীয়া নোট বৰ্তমান যেটো নোট প্ৰচলিত হৈ আছে আপুনি আপোনাৰ জেপত থকা 100 আৰু 500 টকীয়া নোটটো অচিৰে হলনি হ'ব আৰু যেটো আজি এই গুৰুত্বপূৰ্ণ তথ্য ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে কিন্তু কিহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কাৰণ 2016 চনত যেহেতু বিমুদ্ৰাকৰণ যি হৈছিল সেই বিমুদ্ৰাকৰণৰ 10 বছৰ পাছত অৰ্থাৎ 2026 চনত 2016 চনত বিমুদ্ৰাকৰণ হৈছিল আৰু তাৰ পিছত 2026 বৰ্ষত পুনৰ আৰবিআই এটা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অচিৰে 100 টকীয়া আৰু 500 টকীয়া নোট হলনি হ'ব আৰু যি নতুন নোট প্ৰচলন হ'ব সেই নোট অচিৰে উপলব্ধ হ'ব ৰাইজৰ বাবে এই সিদ্ধান্ত প্ৰথম কথাটো হৈছে যে এই সিদ্ধান্তটো কি কাৰণে আৰবিআই গ্ৰহণ কৰিলে এটা কথাটো হৈছে এনেকুৱা যে আৰবিআই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণ আছে কাৰণটো হৈছে এনেকুৱা যে জাল নোটৰ যেটো ব্যৱসায় ৰোধ কৰিবৰ বাবে প্ৰথম কথা যে জাল ব্যৱসায় ৰোধ কৰিবৰ বাবে আৰবিআই এই সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ যদি দেখা যায় যে আমি দৈনন্দিন জীৱনত প্ৰত্যেকটো কামতে আটাইতকৈ ব্যৱহৃত হোৱা নোট হৈছে 100 টকীয়া আৰু 500 টকীয়া নোট বহুলভাৱে ব্যৱহৃত হয় 100 টকীয়া আৰু 500 টকীয়া নোট আমি যতে নেদেখো যাকে নেদেখো শাকপাচলিৰ ব্যৱসায়ীৰ পৰা মাছ মাংসৰ ব্যৱসায়ীৰ পৰা অটো ৰিক্সা চালক হওক ড্ৰাইভাৰ হওক যিকোনো বাহনৰ চালক যিকোনো ব্যৱসায় ক্ষেত্ৰত খুচৰা ব্যৱসায় পৰিবহন যিকোনো ক্ষুদ্ৰ ব্যৱসায় দোকানত ক্ৰয় বিক্ৰয় এইবিলাকৰ ক্ষেত্ৰত দেখা যায় যে যেটো নগদ ধনৰ যেটো আদান প্ৰদান হয় সেই নগদ ধনৰ আদান প্ৰদানত বেছিকৈ ব্যৱহাৰ হয় 100 টকীয়া আৰু 500 টকীয়া নোট যাৰ বাবে এই 100 টকীয়া আৰু 500 টকীয়া নোটৰ জাল কৰাৰ ক্ষেত্ৰত যথেষ্ট ইয়াৰ কিছুমান থল আছে আৰু সেইভাবে এই নোটটো ইমান বহুলভাৱে প্ৰচলিত হয় ব্যৱহৃত হয় সেইভাবে আৰবিআই এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই নোটটোৰ যেটো বৰ্তমান আমাৰ হাতত যেটো নোট আছে 500 বা 100 টকীয়া নোট তাৰ কিছু বৈশিষ্ট্য তাৰ সলনি কৰা হ'ব তাৰ যেটো সৃষ্টিৰ বৈশিষ্ট্য সেই বৈশিষ্ট্যটো কিছু সালসলনি কৰা হ'ব অৰ্থাৎ আগতকৈ আৰু অধিক উন্নত কৰা হ'ব যাতে যেটো জাল ব্যৱসায় সেই জাল ব্যৱসায় যাতে কোনেও কৰিব নোৱাৰে সেইটো এটা প্ৰথম কথা আৰু দ্বিতীয়তে যে বৰ্তমান সময়ত ডিজিটেল যেটো ট্ৰানজেকচন তাৰ জনপ্ৰিয়তা যথেষ্ট বেছি আমি সকলোতে দেখা পাওঁ যে নগদ ধনৰ আদান প্ৰদানৰ সলনি বহুতে এতিয়া যেহেতু জিপে ব্যৱহাৰ কৰে যেটো অনলাইন ট্ৰানজেকচন সেইটো বিভিন্ন ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আমি দেখা পাইছো কিন্তু তাৰ বাহিৰেও এনেকুৱা কিছুমান জায়গা আছে যে এতিয়াও যদি আমি চাওঁ যে দৈনন্দিন কিছুমান গ্ৰাম্য যিবোৰ জায়গা আছে গ্ৰামাঞ্চলত সেই গ্ৰামাঞ্চলত হওক বা বিভিন্ন ধৰণৰ পৰিবহনৰ ক্ষেত্ৰত হওক বা ক্ষুদ্ৰ ব্যৱসায় বিলাকৰ ক্ষেত্ৰত আমি যদি চাওঁ দেখা পাওঁ যে এতিয়াও নগদ ধনৰ প্ৰচলনটো সম্পূৰ্ণৰূপে আছে তেওঁলোকে অনলাইন যেটো ট্ৰানজেকচন সেইটো ব্যৱহাৰ কম কৰে বা তেনেকুৱা ধৰণৰ সুবিধা তেওঁলোকৰ হাতত নাথাকে সেইভাবে সেই লোকসকলে যেহেতু নগদ ধনৰ তেওঁলোকৰ যেটো ব্যৱহাৰ সেইটোৰ ক্ষেত্ৰটো দেখা গৈছে যে বেছিকৈ ব্যৱহাৰ হয় 100 আৰু এই 500 টকীয়া নোটটো গতিকে এই নোটটোৰ সালসলনি কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে আৰবিআই এতিয়া আমি যদি প্ৰশ্ন উত্থাপন হয় আপোনালোকৰ মনত হ'ব পাৰে যে নোটটো যদি সলনি হয় কেনেকুৱা হ'ব নতুন নোটটো আগৰ দৰে থাকিব নে বেলেগ হ'ব সেই ক্ষেত্ৰটো বা যদি বেলেগ হয় কি বেলেগ হ'ব কেনেকুৱা ধৰণৰ বেলেগ হ'ব আৰু এটা প্ৰশ্ন যে এতিয়া চলি থকা যেটো 100 টকীয়া আৰু 500 টকীয়া নোট আপোনালোকৰ হাতত আছে সেই নোটটো বৈধ হ'ব নে নাই সেইটো প্ৰশ্ন আপোনালোকৰ মনত উত্থাপন হ'ব পাৰে আৰু দ্বিতীয়তে হৈছে যে সেই এতিয়া চলি থকা সেই নোটটো বাৰু বন্ধ হ'ব নেকি তাৰ প্ৰচলনটো প্ৰত্যাহাৰ কৰিব নেকি আৰবিআই সেইটো এটা ডাঙৰ এটা প্ৰশ্ন কাৰণ বিমুদ্ৰাকৰণৰ সময়ত মানুহৰ যেটো হাহাকাৰ হৈছিল সেইটো সকলোৱে পাৰ কৰি আহিছে জানে আপোনালোকে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল গতিকে এতিয়াও সেই প্ৰশ্নটো সকলোৰে মনত উত্থাপন হ'ব যে এতিয়া চলি থকা নোটখিনি বৈধ হ'ব নে নাই গতিকে এই ক্ষেত্ৰত আৰবিআই স্পষ্ট কৰিছে যে যদিও যেটো নতুন নোট প্ৰচলন হ'ব সেই নোটৰ ক্ষেত্ৰত তাত কি হ'ব যে
পূৰ্বে যেটো ব্যৱহাৰ হৈ থকা নোট আছিল সেই নোটৰ যি কাগজ তাত ব্যৱহাৰ কৰা হৈছিল সেই কাগজ পূৰ্বতকৈ এতিয়া আৰু অধিক উন্নত হ'ব যেটো কাগজ ব্যৱহাৰ কৰা হয় নোট প্ৰস্তুত কৰিবলৈ বা তৈয়াৰ কৰিবলৈ সেই কাগজ পূৰ্বতকৈ অধিক মজবুত বা উন্নত হ'ব কাৰণটো এইটোৱে যাতে নোটখন যেহেতু সেই 100 টকীয়া বা 500 টকীয়া নোটখন সৰ্বসাধাৰণ ৰাইজৰ হাতে হাতে সেইখন বিয়পি থাকে গৈ থাকে শাক-পাচলি বেপাৰীৰ পৰা মাছ বেপাৰীৰ পৰা যিকোনো ইজনৰ পৰা সিজনৰ হাতলৈ গৈ থাকে গতিকে নোটখন যাতে মাইক্ৰো প্ৰিন্টিং থাকে একদম সৰু সৰু আখৰেৰে কিবা লিখা থাকে তাত সেই মাইক্ৰো প্ৰিন্টিংটো পূৰ্বতকৈ আৰু অধিক উন্নত হ'ব যেটো মাইক্ৰো প্ৰিন্টিং যেটো নোটত লিখা থাকে সৰু সৰু আখৰেৰে লিখা থাকে সেই মাইক্ৰো প্ৰিন্টিং পূৰ্বতকৈ অৰ্থাৎ এতিয়া চলি থকা যেটো 500 টকীয়া নোট বা 100 টকীয়া নোট তাতকৈ সেই মাইক্ৰো প্ৰিন্টিংটো আৰু অধিক উন্নত হ'ব বুলি আৰবিআই কৈছে আৰু তাৰ লগতে যেটো সিয়াহি ব্যৱহাৰ কৰা হয় নোটখন প্ৰস্তুত কৰোতে যেটো সিয়াহি ব্যৱহাৰ কৰা হয় সেই সিয়াহিটো আগতকৈ পূৰ্বতকৈ অৰ্থাৎ এতিয়া যেটো ব্যৱহাৰ হৈ থকা নোটতকৈ অধিক উন্নত হ'ব অৰ্থাৎ এতিয়া ব্যৱহাৰ হোৱা নোটখনতকৈ যি নতুন নোট বজাৰলৈ আহিব বা চলিব আমাৰ মাজত সকলোৰে হাতে হাতে আহিব সেই নোটখন কিছু মজবুত হ'ব আগতকৈ তাৰ বৈশিষ্ট্য ভাল হ'ব দেখাত আৰু মজবুত হ'ব কাগজ উন্নত হ'ব ৰং উন্নত হ'ব তাৰ সিয়াহি উন্নত হ'ব মাইক্ৰো প্ৰিন্টিং তাৰ উন্নত হ'ব অৰ্থাৎ খমখমিয়া এখন নোট নতুন নোট সকলোৰে হাতে হাতে আহি পৰিবই খুব সোনকালে হয়তো 100 টকীয়া আৰু 500 টকীয়া গতিকে হঠাৎ যদি আপোনালোকে কৰবাত তেনেকুৱা 100 টকীয়া 500 টকীয়া কিছুদিনৰ পিছত আহে হাতলৈ ভয় নাখাব যে এইটো নকল নোট নেকি আসলে নহয় এটোহে প্ৰকৃত নতুনকৈ যেটো নোট এতিয়া আৰবিআই কৰিবলৈ লৈছে সেই নোটখন বজাৰত উপলব্ধ হ'ব আৰু কিছুদিনৰ পিছতে গতিকে সেই নতুন নোট খুব সোনকালে সকলোৰে হাতে হাতে পৰিব আৰু তাৰ লগতে আৰু এটা প্ৰশ্ন এটো যে যেহেতু এই প্ৰশ্নটো সকলো উত্থাপন হ'ব পাৰে যে এতিয়া চলি থকা নোটখন তেনেহলে কি হ'ব সেইখন ব্যৱহাৰ হ'বনে নাই সেইটো প্ৰশ্ন সকলোৰে মনত উত্থাপন হ'ব পাৰে গতিকে এই ক্ষেত্ৰটো আৰবিআই এটা কথা স্পষ্ট কৰিছে যে যদি আপুনি এটিএম লৈ কিবা কাৰণত যায় তাত যদি আপোনাৰ পুৰণা নোটখন ওলাইছে সেইটোতো ভয় খাব লগা একো নাই কাৰণ পুৰণা নোটখনো চলি থাকিব এতিয়া যিখন নোট চলি আছে বজাৰত সেই নোটখনো চলি থাকিব তাৰ লগতে নতুনকৈ যি নোট আৰবিআই উলিয়াব বিচাৰিছে সেই নোটু এটিএমত তাত গ্ৰহণযোগ্য হ'ব আৰু লগতে সেই নোট গ্ৰহণযোগ্য হ'ব আৰু এই ক্ষেত্ৰত কোনেও একো ভয় খাব নালাগে যে এই হাল সলনিটোৱে এতিয়া চলি থকা নোট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে সেই কথাও আৰবিআই স্পষ্ট কৰিছে ইয়াৰ মূল কাৰণটো হৈছে যে বিভিন্ন সময়ত আন বিশ্বৰ যিবোৰ কেন্দ্ৰীয় বেংক আছে সেই বেংকবোৰেও তেওঁলোকৰ নিজৰ যি মুদ্ৰা আছে সেই মুদ্ৰাবোৰ তেওঁলোকে হাল সলনি কৰি থাকে নতুন কৰি থাকে কাৰণটো হৈছে এইটোৱে যে এই যেটো এটা নকল কৰাৰ যেটো প্ৰৱণতা বা জাল ব্যৱসায় যেটো থাকে সেই জাল ব্যৱসায় ৰোধ কৰিবৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থাকে আৰু যেটো আৰবিআই এতিয়া গ্ৰহণ কৰিছে আৰু তাৰ লগতে ইয়াৰ পূৰ্বে দেখা গৈছিল যে মহাত্মা গান্ধীৰ সিৰিজটো ব্যৱহাৰ কৰা হৈছিল আৰু সেই মহাত্মা গান্ধীৰ সিৰিজ ব্যৱহাৰ কৰাৰ মূল কাৰণটো এইটো আছিল যে মহাত্মা গান্ধীৰ সিৰিজটো ব্যৱহাৰ কৰোতে তেতিয়া সেই জাল ব্যৱসায় ৰোধ কৰিবৰ বাবে সেই মহাত্মা গান্ধীৰ সিৰিজ ব্যৱহাৰ কৰি নোটখনৰ সেই যেটো বৈশিষ্ট্য সেই তাৰ ভাল কৰা হৈছিল উন্নত কৰা হৈছিল আৰু তাৰ পিছত এতিয়া 2016 চনত তাৰ পিছত বিমুদ্ৰাকৰণ হ'ল সেই বিমুদ্ৰাকৰণৰ এতিয়া প্ৰায় 10 বছৰ এতিয়া 2026 চন আৰু 2026 চনত এতিয়া পুনৰ আৰবিআই সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো তেওঁলোকে লৈছে গতিকে যদি কোৱা হয় যে 500 টকীয়া নোটখনত এতিয়া হাল সলনি কি হ'ব পাৰে এতিয়া ব্যৱহাৰ হৈ থকা 500 টকীয়া নোট আৰু নতুনকৈ অহা 500 টকীয়া নোটত কি হাল সলনি হ'ব পাৰে সেইটো যদি আমি চাওঁ কাৰণ 500 টকীয়া নোটখন বেছিভাগ কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয় ধৰক চিকিৎসাৰ খৰচত বেছি পৰিমাণৰ ধনৰ প্ৰয়োগ হয় মুটা অংকৰ ধনৰ যেতিয়া প্ৰয়োগ হয় তেতিয়া 500 টকীয়া নোটখন ব্যৱহাৰ কৰা হয় গতিকে সেই 500 টকীয়া নোটখন ধৰক এই চিকিৎসাৰ খৰচ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ শিক্ষাৰ মাসুল দিয়াৰ ক্ষেত্ৰত বা যিকোন ডাঙৰ ডাঙৰ লেনদেনৰ বৃহৎ লেনদেনৰ ক্ষেত্ৰত 500 টকীয়া নোট ব্যৱহাৰ কৰা হয় গতিকে সেই 500 টকীয়া নোটখন যেহেতু এই কি উপাদান থাকিব তাত নতুন 500 টকীয়া নোটখনত তাত কোৱা হৈছে যে ইয়াত ৰঙৰ একাকাৰিতা উন্নত কৰা হৈছে
ইতিমধ্যে মই সেই কথা উল্লেখ কৰিছোঁ লগতে মাইক্ৰ প্ৰিণ্টিং আৰু অধিক উন্নত কৰা হৈছে পূৰ্বতকৈ মানে এতিয়া চলি থকা 500 টকীয়া নোটতকৈ নতুন 500 টকীয়া নোটখন কেনেকুৱা হ'ব সেইটো কোৱা হৈছে আৰু তাৰ ডিজাইনৰ গাঁথনি একেই থাকিব অৰ্থাৎ একেবাৰে নোটখন সালসলনি হৈ নাযায় একেবাৰে নতুন এখন নোট হৈ নাযায় পুৰণি নোটখনেই থাকিব কিন্তু তাৰ যিটো ডিজাইন সেই ডিজাইনৰ গাঁথনি একেই থাকিব কেৱল সলনি হ'ব কি সেইখিনি কথা তেওঁলোকে আৰবিআই স্পষ্ট কৰি দিছে আৰু মেচিনত ইতিমধ্যে সেই কথাও কোৱা হৈছে যে মেচিন আৰু এটিএমত পুৰণি আৰু নতুন দুইটা নোটেই গ্ৰহণযোগ্য হ'ব গ্ৰহণ কৰিব পাৰিব সকলোৱে আৰু দুইটা পুৰণি আৰু নতুন নোট দুইটাই গ্ৰহণযোগ্য হ'ব সেই কথা আৰবিআই উল্লেখ কৰিছে লগতে 100 টকীয়া নোটখনত কি পৰিৱৰ্তন হ'ব 100 টকীয়া নোটখনো সম্পূৰ্ণৰূপে নতুনকৈ ডিজাইন কৰা হোৱা নাই একেবাৰে সলনি হৈ নাযায় একেবাৰে নোটখন নতুন হৈ নাযায় তাৰ যিটো ডিজাইনৰ গাঁথনি সেই একেই থাকিব তাৰ যিটো ছপাৰ কন্ট্ৰাষ্ট আৰু চিয়াহীৰ শক্তি যিটো চিয়াহী ইতিমধ্যে সেই কথা উল্লেখ কৰিছোঁ সেই চিয়াহীটো বৃদ্ধি কৰা হ'ব অৰ্থাৎ হয়তো পূৰ্বতকৈ আৰু গাঢ় হ'ব দীপ হ'ব কাৰা হ'ব পাৰে যাৰ ফলত সেই নোটখন ভাঁজ কৰি ব্যৱহাৰ কৰিলেও যাতে সোনকালে বেয়া নহয় যদি আপুনি নোটখন একেবাৰে ভাঁজ কৰি পেলাই সৰু কৰি ব্যৱহাৰ কৰে তেতিয়াও যাতে তাত থকা সেই মাইক্ৰ প্ৰিণ্টিং একো যাতে বেয়া হৈ নাযায় সেইখিনি ওপৰত নজৰ দিয়া হৈছে আৰু তাত যিটো ৱাটাৰমাৰ্ক থাকিব সেই ৱাটাৰমাৰ্ক সেইখিনি ওপৰত নজৰ দিয়া হৈছে লগতে বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত যিহেতু এই বেছিকৈ ব্যৱহাৰ হয় এই নোটৰ প্ৰচলনটো বেছিকৈ ব্যৱহাৰ হয় যিকোনো কাম কাজত গতিকে তাৰ বাবে এই নোটখন যাতে লেতেৰা হৈ নাযায় বা সোনকালে যাতে ছিঙি নাযায় বা তাত যাতে সেমেকি নাযায় নোটখন কাৰণ হাতে যেতিয়া এখন নোট প্ৰচলন হৈ গৈ থাকে সেই নোটখন লেতেৰা হোৱাৰ ছিঙি যোৱাৰ প্ৰৱণতা হ'ব পাৰে সেইটো হয় আমি দেখিছোঁ আমাৰ হাতত তেনেকুৱা নোট পৰে কেতিয়াবা একেবাৰে লেতেৰা তাৰ ৰং চং যেন নোহোৱা হৈ গৈছে ক'ৰবাত ছিঙা থাকে গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰৱণতাটো কমাবৰ বাবে এইবাৰ যিটো কাগজ ব্যৱহাৰ কৰা হ'ব সেইটো কাগজ পূৰ্বতকৈ উন্নত হ'ব বুলি কৈছে আৰু তাত যিটো ৱাটাৰমাৰ্ক থাকিব তাত যি ৰং থাকিব সেই সকলোখিনি পূৰ্বতকৈ উন্নত হ'ব বুলি আৰবিআই সেই কথা প্ৰকাশ কৰিছে গতিকে এই নতুন নোটৰ যিটো ৱাটাৰমাৰ্ক মাইক্ৰ প্ৰিণ্টিং আৰু উন্নত চিয়াহীৰ কথা আমি ইতিমধ্যে কৈছোঁ আৰু এই সকলোখিনি কথা ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰাক্তন বেংকাৰ সুব্ৰমণিয়ামে তেওঁ ইতিমধ্যে কৈছে যে কেৱল আৰবিআই এই কাম কৰা নাই বিশ্বৰ সকলো কেন্দ্ৰীয় বেংকে এনেকুৱা ধৰণৰ কাম কৰে নিজৰ মুদ্ৰাৰ উন্নতি সাধন কৰি থাকে নিজৰ মুদ্ৰাৰ ক্ষেত্ৰত বিশ্বৰ সকলো কেন্দ্ৰীয় বেংকে এনেকুৱা ধৰণৰ উন্নতি সাধন কৰি থাকে আৰু যিটো আৰবিআই অকল কৰা নাই গতিকে আৰবিআই এতিয়া এই 500 টকীয়া আৰু 100 টকীয়াৰ ক্ষেত্ৰত এই যি সালসলনি কৰিব বিচাৰিছে সেই চিন্তা চৰ্চা তেওঁলোকে কৰিছে আৰু এই চিন্তা চৰ্চা এই কাৰণেই কৰা হৈছে যে সাধাৰণ যিসকল সকলো মানুহৰ বাবে যাতে এই নোট ব্যৱহাৰৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সমস্যা নহয় আৰু যিসকলে বিশেষকৈ জাল ব্যৱসায় ৰোধ কৰিবৰ বাবে এই ধৰণে সময়ে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হয় আমি ইতিমধ্যে এই কথা উল্লেখ কৰিছোঁ যে বিমুদ্ৰাকৰণৰ প্ৰায় 10টা বছৰ 2016ত বিমুদ্ৰাকৰণ হৈছিল আৰু তাৰ পিছত এই 2026 চনত পুনৰ এই ধৰণৰ এটা ডাঙৰ সিদ্ধান্ত আৰবিআই গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে এই 100 টকীয়া আৰু 500 টকীয়া নোট হয় আমি এই ধৰণে ক'ব পাৰোঁ যে আগতকৈ আৰু অধিক মজবুত কৰিবলৈ আৰবিআই এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে খুব সোনকালে হয়তো আপোনালোকৰ হাতত বা আমাৰ হাতত সেই নতুন নোট আহি পৰিব পাৰে গতিকে নতুন নোট আহি পৰিলেও পুৰণি নোট ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই সেই ক্ষেত্ৰতো সকলোকে নিশ্চিন্ত থাকিবলৈ আৰবিআই ইতিমধ্যে কৈছে এটিএমতো আপুনি নতুন বা পুৰণা নোট সকলোখিনি গ্ৰহণযোগ্য হ'ব বা এই নতুন নোট আহিলে পুৰণি নোট ব্যৱহাৰৰ ক্ষেত্ৰত কোনো একো চিন্তা কৰিব নালাগে সেই ধৰণে আৰবিআই সেইখিনি কথা উল্লেখ কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ এইটো এটা সিদ্ধান্ত আৰবিআইৰ যিটো সকলোৱে জনাটো খুবেই দৰকাৰ গতিকে আমি এই গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকক আগবঢ়ালোঁ গতিকে আপোনালোকৰ যদি কিবা মতামত থাকে এই বিষয়ে আমাক জনাব কমেন্ট কৰিব আপোনালোকে জনা তথ্য আমাক কমেন্ট কৰিব জনাব বা আমাৰ এই বাতৰি কি পালে আপোনালোকে কি ধৰণে আপোনালোকে আৰবিআইৰ এই সিদ্ধান্তটো ভাল পাইছে নে বেয়া পাইছে কি পাইছে কেনেকুৱা ধৰণে আপোনালোকে গ্ৰহণ কৰিছে সেই মন্তব্য আমাক জনাবলৈ নাপাহৰিব আমাক কমেন্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ